প্ৰিয় দৰ্শক, হাতত যদি সময় আছে তেন্তে ভিডিঅ'টো এবাৰ শেষলৈকে চাব, কাৰণ ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছোঁ, যিকেইটা কথাই হয়তো আপোনাৰ জীৱন সলনি কৰিব পাৰে। এবাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত পৰামৰ্শমূলক প্ৰশিক্ষণ এটা চলি আছিল। প্ৰশিক্ষণ চলি থকাৰ মাজতে প্ৰশিক্ষকজনে এগৰাকী প্ৰায় 30-35 বছৰীয়া মহিলাক সুধিলে, কথা এটা সোধো, বেয়া নাপাব, আপুনি নিশ্চয় বিবাহিতা। মহিলাগৰাকীৰ সঁহাৰি পাই প্ৰশিক্ষকজনে সুধিলে, আপোনাৰ ল'ৰা ছোৱালী? তেতিয়া মহিলাগৰাকীয়ে ক'লে, মোৰ এটা 2 বছৰীয়া ল'ৰা আছে। তেতিয়া প্ৰশিক্ষকজনে ক্লাছত থকা সকলোকে উদ্দেশ্যি হাঁহি হাঁহি ক'লে, ঠিক আছে, আজি আমি এটা খেল খেলিম। আমি আজি জানিম যে আমাৰ সকলোতকৈ প্ৰিয় মানুহ কোন। মহিলাগৰাকীক চক পেঞ্চিল আৰু ডাষ্টাৰটো দি প্ৰশিক্ষকজনে ক'লে, এইখিনি সময়ৰ বাবে আপুনি প্ৰশিক্ষক আৰু আমি প্ৰশিক্ষাৰ্থী। আপুনি বৰ্ডত আপোনাৰ প্ৰিয় 10জন মানুহৰ নাম লিখক আৰু কাষত তেওঁলোকৰ পৰিচয় লিখক। কথামতে মহিলাগৰাকীয়ে তেনেকৈ লিখিলে। সেই নামৰ মাজত 2জন বন্ধু আৰু প্ৰতিবেশীৰো নাম আছিল। এইবাৰ প্ৰশিক্ষকজনে ক'লে, আপুনি লিখা 10টা নামৰ 5টা মচি পেলাওক। মহিলাগৰাকীয়ে প্ৰতিবেশী আৰু বন্ধুৰ সহিতে 5জনৰ নাম মচি দিলে। প্ৰশিক্ষকজনে মিচিকিয়াই হাঁহি ক'লে, এইবাৰ তাৰ পৰা আৰু 3টা নাম মচি পেলাওক। মহিলাগৰাকী এইবাৰ অলপ চিন্তাত পৰিল। ক্লাছত থকা অন্য প্ৰশিক্ষাৰ্থীয়ে বিষয়টো অলপ গভীৰভাৱে ল'লে। সকলোৱে মহিলাগৰাকীলৈ অতি মনোযোগেৰে চাইছে। সকলোৱে মনতে এয়াই ভাবি আছিল যে মহিলাগৰাকীৰ মনে কি ক'ব আৰু তেওঁ কি কৰিব। মহিলাগৰাকীৰ হাতখন কঁপিবলৈ ধৰিলে। এইবাৰ তেওঁ সেমেকা চকুৰে তেওঁৰ পিতৃ মাতৃৰ লগতে বেষ্ট ফ্ৰেণ্ডৰ নামো মচি পেলালে। মহিলাগৰাকীয়ে জোৰে জোৰে কান্দিবলৈ ধৰিলে। আন প্ৰশিক্ষাৰ্থীৰ মাজতো চেপা উত্তেজনাই বিৰাজ কৰিলে। বৰ্ডখনত মাত্ৰ 2জনৰ নামহে বাকী আছিল, তেওঁৰ স্বামী আৰু তেওঁৰ 2 বছৰীয়া ল'ৰাটো। উত্তেজনাৰ মাজতে প্ৰশিক্ষকজনে ক'লে, এইবাৰ আৰু এজনৰ নাম মচি পেলাওক। মহিলাগৰাকী বৰ্ডখনৰ ওচৰত কেৱল থিয় হৈহে আছিল আৰু কান্দি আছিল। তেতিয়া প্ৰশিক্ষকজনে মহিলাগৰাকীৰ ওচৰলৈ গৈ ক'লে, আপুনি চিন্তা নকৰিব, এইটো এটা চাইক'লজিকেল খেলহে মাত্ৰ, মনৰ খেলহে মাত্ৰ। মইতো আপোনাক সেই মানুহকেইজনক মাৰিবলৈ কোৱা নাই। মহিলাগৰাকীয়ে কপা কপা হাতেৰে তেওঁৰ ল'ৰাটোৰ নাম মচি পেলালে। তেতিয়া প্ৰশিক্ষকজনে বেগ এটাৰ পৰা কেইটামান উপহাৰ উলিয়াই মহিলাগৰাকীক দি ক'লে, আপোনাৰ মনৰ মাজেৰে যি ধুমুহা পাৰ হৈ গ'ল তাৰ বাবে মই দুখিত। ইয়াত 10টা উপহাৰ আছে, গোটেইকেইটা আপোনাৰ। এতিয়া আপুনি কওকচোন, আপুনি বাকী নামবিলাক কিয় মচি পেলালে? তেতিয়া মহিলাগৰাকীয়ে ক'লে, মই প্ৰথমতে প্ৰতিবেশী আৰু বন্ধুৰ নাম মচি পেলালোঁ, কাৰণ তেতিয়াও মোৰ ওচৰত মোৰ বেষ্ট ফ্ৰেণ্ড আৰু পৰিয়ালৰ সকলো আছিল। তাৰপিছত আপুনি কোৱা মতে মই 3জনৰ নাম মচিলোঁ, মোৰ মা দেউতা আৰু মোৰ বেষ্ট ফ্ৰেণ্ড। ভাবিলোঁ মা দেউতাটো চিৰদিন নাথাকে আৰু বেষ্ট ফ্ৰেণ্ড নাথাকিলেও একো নাই, কাৰণ মোৰ ল'ৰাটো আৰু মোৰ স্বামীয়েই মোৰ বেষ্ট ফ্ৰেণ্ড। কিন্তু যেতিয়া আপুনি আৰু এজনৰ নাম মচিবলৈ ক'লে, তেতিয়া মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। শেষত মই ভাবিলোঁ যে ল'ৰাটো ডাঙৰ হৈ মোক হয়তো এৰি থৈও যাব পাৰে, কিন্তু মোৰ স্বামী মোৰ মৃত্যু পৰ্যন্ত মোৰ লগত থাকিব, কেতিয়াও মোক এৰি থৈ নাযায়। এবাৰ ভাবি চাওক, আপুনি কাক আপোনাৰ অতি প্ৰিয় বুলি ভাবে? ৰূপেৰেই যদি সকলো পুৰুষৰ মন জয় কৰিব পৰা গ'লহেঁতেন, তেন্তে এই সংসাৰত কোনো ৰূপহী সুন্দৰীৰ বিচ্ছেদ নহ'লহেঁতেন। ভালপোৱানো কি? আপুনি যদি কাৰোবাক অত্যন্ত ভাল পায়, তেন্তে তাত মান থাকিব, অভিমানো থাকিব, কাজিয়া থাকিব, আৱেগো থাকিব, আৰু শেষত ইজনে সিজনক বুজি পাই মিল হোৱাৰ দৃশ্যও থাকিব। 15ৰ পৰা 28 বছৰ, অতি কঠিন সময়। এই বয়সতে প্ৰায় ভুল হয়, যাৰ বাবে জীৱনত দুখ আহে, আৰু তাৰ একমাত্ৰ কাৰণ হৈছে সময়ৰ সঠিক ব্যৱহাৰ নকৰা। মনত ৰাখিব, সময় হৈছে মানুহৰ জীৱনৰ একমাত্ৰ মূল্যৱান সম্পদ। জীৱনত সফল হোৱাৰ মাত্ৰ এটাই ৰাস্তা, সেয়া হৈছে সময়ৰ সঠিক মূল্য বুজা। আপুনি যিয়েই নকৰক কিয়
সময়ৰ সঠিক ব্যৱহাৰ নকৰিলে আপুনি কোনো কালতে সফল হ'ব নোৱাৰে। এবাৰ এজন প্ৰফেচাৰে এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এটা অদ্ভুত প্ৰশ্ন সুধিছিল। অনুষ্ঠানটোত আন প্ৰফেচাৰৰ লগতে প্ৰায় 200 ছাত্ৰ-ছাত্ৰী আছিল। প্ৰফেচাৰজনৰ প্ৰশ্নটো শুনি কাৰো মুখৰ পৰা মাত ওলোৱা নাছিল। প্ৰফেচাৰজনৰ প্ৰশ্নটো আছিল, এদিন ধুমুহাৰ ৰাতি তুমি তোমাৰ গাড়ীখন নিজে চলাই গৈ আছিলা। বাছ ষ্টপেজ অতিক্ৰম কৰাত তুমি দেখিলা যে ষ্টপেজত 3 গৰাকী মানুহ ৰৈ আছে। প্ৰথম গৰাকী হৈছে এজনী সুন্দৰী ছোৱালী, যাক তুমি মনে প্ৰাণে ভাল পোৱা আৰু তুমি চিৰজীৱনৰ বাবে তাইক পাবলৈ ইচ্ছা কৰা। দ্বিতীয় ব্যক্তিগৰাকী হৈছে তোমাৰ এজন পুৰণা ঘনিষ্ঠ বন্ধু, যিয়ে এবাৰ তোমাক এটা দুৰ্ঘটনাৰ পৰা বচাইছিল। আৰু তৃতীয় গৰাকী হৈছে এগৰাকী বৃদ্ধ মহিলা, যি দেখাত খুবেই অসুস্থ যেন লাগিছিল। কিন্তু তোমাৰ গাড়ীত কেৱল এজনহে বহিব পৰাকৈ সুবিধা আছে। এনে পৰিস্থিতিত তুমি কি কৰিবা? তোমাৰ গাড়ীত কাক বহিবলৈ ক'বা? বৃদ্ধ মহিলাগৰাকীক? কাৰণ এইটো এটা নৈতিকতাৰ প্ৰশ্ন আৰু তিনিওজনৰ মাজত তেওঁই অসুস্থ আছিল। তুমি তোমাৰ বন্ধুকহে উঠাব লাগিছিল, কাৰণ তোমাৰ বন্ধুৱে এদিন তোমাৰ প্ৰাণ বচাইছিল। আনফালে যদি তুমি ছোৱালীজনীক উঠাব বিচৰা, যাক তুমি চিৰজীৱনৰ বাবে পাব বিচাৰিছা, তেতিয়া তুমি তোমাৰ বন্ধু আৰু বৃদ্ধ মহিলাগৰাকীক এৰিব লাগিব, ত্যাগ কৰিব লাগিব। বহুতে বহুত ধৰণে ইয়াৰ উত্তৰ দিছিল, কিন্তু এজনৰ উত্তৰটো আছিল সম্পূৰ্ণ পৃথক, যাৰ বাবে সেই ছাত্ৰজনক এটা পুৰস্কাৰো দিয়া হৈছিল। জানেনে সেই ব্যতিক্ৰমী উত্তৰটো কি হ'ব পাৰে? ছাত্ৰজনে কৈছিল, মই গাড়ীৰ পৰা নামি মোৰ বন্ধুজনক গাড়ীৰ চাবিপাত দি ক'ম যে বৃদ্ধ মহিলাগৰাকীক তেওঁৰ গন্তব্যস্থানত থৈ আহা। তেতিয়ালৈ মই ছোৱালীজনীৰ ওচৰতে থাকিম, যেতিয়ালৈকে অন্য এখন গাড়ী নাহে। ছাত্ৰজনৰ এই উত্তৰটোৱে সকলোৰে দৃষ্টিভংগী সলনি কৰিছিল। সকলোকে এয়াই ভাবিবলৈ শিকাইছিল যে জীৱনত ডাঙৰ কিবা এটা কৰিবলৈ হ'লে অলপ ব্যতিক্ৰমী চিন্তা কৰিবই লাগিব। এটা ব্যতিক্ৰমী চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে। এবাৰ এডাল পেঞ্চিলে ৰাবাৰক ক'লে, ভাই ৰাবাৰ, মই দুখিত। তেতিয়া ৰাবাৰে ক'লে, কিন্তু কিয়? তেতিয়া পেঞ্চিলে ক'লে, মই কৰা প্ৰতিটো ভুলৰ বাবে যে তুমি কষ্ট পোৱা আৰু নিজকে শেষ কৰি পেলোৱা। তেতিয়া ৰাবাৰে ক'লে, আৰে দুখ নকৰিবা, চিন্তা নকৰিবা। এয়াতো মোৰ কাম, তোমাৰ ভুল ধৰা, যাতে তুমি পিছত তোমাৰ ভুল শুধৰাব পাৰা। মই শেষ হৈ গ'লেও একো ক্ষতি নহয়, কিন্তু তুমি যাতে দুনাই ভুল নকৰা। এই সৰু গল্পটোত পেঞ্চিল হৈছে সন্তান, যিয়ে বাৰে বাৰে ভুল কৰে, আৰু ৰাবাৰ হৈছে আমাৰ পিতৃ মাতৃ, যিয়ে চিৰজীৱন সন্তানৰ ভুল শুধৰায় আৰু এটা সময়ত নিজেই শেষ হৈ যায়। কিবা এটা কামৰ প্লেন কৰিব পাৰি সঁচা, কিন্তু প্লেন কৰি কাকো ভাল পাব নোৱাৰি, কাকো আপোন কৰিব নোৱাৰি। যি ব্যক্তিৰ যোগ্যতা কম, আনক সমালোচনা হিংসা আদি কৰা দক্ষতা তেওঁৰেই বেছি। আপোনাৰ মন বেয়া হ'ব পাৰে, আপোনাৰ সময় বেয়া চলিব পাৰে, মাত্ৰ এটা কাম কৰক, ধৈৰ্য ধৰি অপেক্ষা কৰক আৰু পৰিশ্ৰম কৰক, আপুনি সফল হ'বই। আত্মসন্মানতকৈ ডাঙৰ আৰু একো হ'ব নোৱাৰে। কোনোবাই আপোনাক এবাৰো যদি নিম্ন দেখুৱাব খোজে, তেন্তে তেওঁক চিনি ল'ব, নহ'লে তেওঁৰ পৰা আঁতৰি থাকিব, কাৰণ প্ৰশ্ৰয় পালে তেওঁ সেই কাম বাৰে বাৰে কৰিব। মিছলীয়া ব্যক্তিৰ লগত কেতিয়াও তৰ্ক নকৰিব, বিবাদত নপৰিব, কাৰণ মিছলীয়া ব্যক্তি আপোনাক বদনাম কৰাৰ বাবে ইমান তললৈ নামিব আপুনি কল্পনাই কৰিব নোৱাৰিব। কেতিয়াবা চাগে আপোনাৰো মনলৈ আহে যে যি আছে তেনেকৈ চলি থাকোঁ, কিন্তু সেই সময়তে নিজকে প্ৰতিশ্ৰুতি দিয়ক, প্ৰমাণ কৰি দেখুৱাওক যে আপুনিও কিবা এটা কৰিব পাৰে। কোনো বস্তুৰ আঘাতে মানুহক নকন্দুৱায়, মানুহক কন্দুৱাই আপোনজনৰ কথাই। অতি সহজে কাকো বিশ্বাস নকৰিব, কাৰণ সেই বিশ্বাসৰ মৰ্যাদা সকলোৱে দিব নাজানে। এটা ৰাস্তাত সদায় অহা যোৱা কৰিলে সেই ৰাস্তাটোত থকা ওখ চাপৰ আৰু খাল আদিও চিনাকি হৈ যায়, কিন্তু একেজন মানুহৰ লগত বছৰ বছৰ ধৰি কটালেও সম্পূৰ্ণকৈ চিনি পোৱা নাযায়। বেছি হাঁহি ফূৰ্তি কৰা মানুহ যদি হঠাৎ এদিন মৌন হৈ পৰে, তেন্তে বুজিব তেওঁ জীৱনত কিবা এটা হেৰুৱাইছে।
প্ৰথমে নিজৰ জীৱনটো গঢ়ি লওক। প্ৰেম প্ৰীতি পিছতো কৰিব। কাৰণ আজিকালি মানুহে তেওঁৰ লগতহে থাকিবলৈ পচন্দ কৰে, যাৰ এক উজ্জ্বল ভৱিষ্যত আছে। আপোনাৰ লগত কোনো ডাঙৰ অন্যায় কৰা ব্যক্তিৰ লগত এবাৰ কথা পাতি চাব, তেওঁ কোনো অপৰাধ বোধেই নকৰে। ভাল মানুহ চিনাৰ কেইটামান বৈশিষ্ট্য: যিয়ে অলপতে খং কৰে, যিয়ে মুখৰ আগতে উচিত কথা কয়, যাৰ খং উঠিলে স্থিৰে থাকিব নোৱাৰে, যিয়ে সহজে মানুহক আপোন কৰি ল'ব পাৰে, যিয়ে আনৰ দুখত কান্দে, কোনোবাই মিঠা কথা ক'লে নিজৰ সকলো প্ৰকাশ কৰে। মৌনতা আৰু হাঁহি এই দুটা অতি শক্তিশালী বস্তু। মৌনতাই ডাঙৰতকৈও ডাঙৰ সমস্যা এৰাই চলিব পাৰে আৰু হাঁহিয়ে ডাঙৰতকৈ ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰে। অযোগ্য ব্যক্তিক কেতিয়াও অন্তৰত ঠাই নিদিব, কাৰণ সেই ব্যক্তিৰ আপোনাক ভিতৰি ভিতৰি মানসিকভাৱে ধ্বংস কৰাৰ ক্ষমতা থাকে। আপুনি যদি কাৰোবাৰ জীৱন পোহৰ কৰিব পাৰে, তেন্তে সেই পোহৰে এদিন আপোনাৰ জীৱনৰ ৰাস্তাও পোহৰাই তুলিব। যি ব্যক্তি সৎ, তেওঁৰ খং বেছি, কাৰণ তেওঁ অন্যায় সহজে মানি ল'ব নোৱাৰে। আজিকালি সংসাৰত স্বামীতকৈ স্ত্ৰী বেছি হিচাপী হোৱা উচিত, কাৰণ স্ত্ৰী হিচাপী নহ'লে সংসাৰৰ উন্নতি নহয়। হিচাপী মানে কৃপণতা নহয়, হিচাপী মানে অপ্ৰয়োজনীয় খৰচ নকৰা। অহংকাৰে কয় টকা পইচা কিমান আছে, সংস্কাৰে কয় ঘৰখন কেনেকুৱা, স্পৰ্শই কয় সম্পৰ্ক কেনেকুৱা, তৰ্কই কয় জ্ঞান কিমান, মুখৰ ভাষাই কয় মানুহজন কেনেকুৱা, ব্যক্তিৰ পচন্দই কয় মানুহজনৰ চিন্তা ভাৱনা কেনেকুৱা, সপোনে কয় ভৱিষ্যত কেনেকুৱা। এই সংসাৰত কোনেও কাৰো বাবে অপেক্ষা নকৰে। আপোনাৰ মৃত্যুৰ দিনাও কোনোবা আপোনেই ক'ব, শ্মশানৰ কামখিনি সোনকালে কৰিব লাগে, দেৰি হৈ গ'লে কষ্ট হ'ব। অপ্ৰিয় যদিও এয়াই সত্য। ৰাতিটো সকলোৰে কাৰণে হ'লেও ৰাতিৰ টোপনি কিন্তু সকলোৰে কাৰণে নহয়। আগতে মানুহে বিপদৰ সময়ত ওচৰলৈ আহিছিল, কিন্তু আজিকালি চেলফি তোলাৰ সময়তহে ওচৰলৈ আহে। জীৱনত দুটা বস্তু অতি প্ৰয়োজন: পিতৃ মাতৃৰ মুখত হাঁহি আৰু মেণ্টেলি ছাপোৰ্ট কৰা মানুহ। বিপদৰ সময়ত ধৈৰ্য ধৰিব, কাৰণ পৃথিৱীৰ সকলো মানুহে আপোনাক প্ৰবঞ্চনা কৰিলেও ঈশ্বৰে কেতিয়াও প্ৰবঞ্চনা নকৰে। জীৱনত সেইজনক লৈহে সুখত থাকক, যিয়ে আপোনাক পাই আনক নাচায়। এই পৃথিৱীত সকলো মানুহেই যে বেয়া তেনে নহয়। কিছুমানে ইচ্ছা কৰি বেয়া হয় আৰু কিছুমানক পৰিস্থিতিয়ে বেয়া কৰে। একমাত্ৰ মধ্যবিত্ত পৰিয়ালৰ সন্তানেহে বুজি পায় সপোনবোৰ পূৰণ কৰা কিমান কষ্ট। কিন্তু যেতিয়া সেই সপোন পূৰণ হয়, তেতিয়া মনৰ মাজত উৎপত্তি হোৱা আনন্দৰ কথা ভাষাৰে বুজাব নোৱাৰি। যেতিয়া আপুনি সুখত থাকিব, আনন্দত থাকিব, চাব আপোনাৰ চাৰিওফালে সকলো আছে। কিন্তু যেতিয়া আপুনি দুখত থাকিব, তেতিয়া আপুনি বিচাৰিলেও কাকো নাপাব। সপোনবোৰ সাগৰৰ ঢৌৰ নিচিনা, যি লাহে লাহে নাইকিয়া হৈ যায়। তেনেকৈ বাস্তৱতা আহিলে তাৰ অস্তিত্ব হেৰায়। বাস্তৱ জীৱন বৰ জটিল। যদি আপুনি কাৰোবাৰ উদাসীনতা আঁতৰাব পাৰিছে, যদি কাৰোবাৰ দুখৰ সময়তো অলপ সুখ দিব পাৰিছে, যদি হাৰি যোৱাৰ সময়তো জয়ী হোৱাৰ আশা দেখুৱাব পাৰিছে, যদি আপুনি যি পাইছে তাতেই সন্তুষ্ট হৈ জীৱন কটাব পাৰিছে, তেন্তে এই পৃথিৱীত আপোনাতকৈ ধনী মানুহ আৰু কোনো নাই। ধন্যবাদ।